Hello everyone, our last 3 month for Assam CW. So এতিয়া তোমালোকৰ ওচৰত আসাম CW 2026 ৰ বাবে তোমালোকৰ 3 মাহ আছে আৰু এইকেইটা মাহত তোমালোকে বহুত ডাউট থাকিব পাৰে যে এই 3 মাহৰ পৰি একদম 0 ৰ পৰা তোমালোকে আন্ডাৰ 500 ৰেংক কেনেকৈ আনিব পাৰিম বা আসাম CW পেটাৰ্নটো কি হয় আৰু তোমালোকৰ আসাম CW কোৱেশ্চন কিমান আহে বা কোৱেশ্চনৰ লেভেলটো কেনেকুৱা হয় যেই নিচিনাকে হয় নে বা কেনেকুৱা টাইপত বা কেনেকৈ পঢ়িব লাগিব সো সকলোবিলাক কথা ডিসকাস কৰিম আৰু বহুত হয়তো এতিয়া এইচএস এক্সাম চলি আছে সো সেইকাৰণে তেওঁলোকে প্ৰিপাৰেচন কৰিবলৈ পোৱা নাই সো তেওঁলোকে এক্সামৰ পিছত কেনেকৈ প্ৰিপাৰেচন কৰিব তেওঁলোককো মই পিছত ভিডিঅ' বনাই পেলাই ক'ম বাট এতিয়া তোমালোকে এই 3 মাহ যিসকলে ড্ৰপত আছা ড্ৰপ লৈ আছা বা যিসকলে তোমালোকে ডাবল ড্ৰপো আছা বা যিসকলে পাৰ্চিয়েল ড্ৰপ লৈছা সকলোবিলাকৰ বাবে এইটো ভিডিঅ' যে কেনেকৈ তোমালোকে পঢ়িবা যাতে তোমালোকে এটা ভাল ৰেংক এক্সপেক্ট কৰিব পাৰা তোমালোকে এই 3 মাহ পঢ়ি যাতে তোমালোকে আসাম ইঞ্জিনিয়াৰিং কলেজ বা যোৰহাট ইঞ্জিনিয়াৰিং কলেজ টপ ব্ৰাঞ্চ তোমালোকে পাব পাৰা আন্ডাৰ 500 আন্ডাৰ 300 ৰেংক কেনেকৈ পাব পাৰা আৰু বহুতে এইটো ভাবিব মানে কোনোবাই বিশ্বাস কৰিব নোৱাৰে যে 3 মাহ পঢ়ি পাব পাৰি জানো সো ইজিলি পাৰি যদি তোমালোকে স্মাৰ্ট ষ্টাডি কৰা জাস্ট পঢ়া তোমালোকৰ ষ্টাইলটো চেঞ্জ হ'ব লাগিব যদি তোমালোকে আগতে বৰ্ডত যেনেকৈ পঢ়িছিলা তেনেকৈ যদি পঢ়া সো টোটালি এক্সপেক্ট নকৰিবা কাৰণ ইয়াত তোমালোকে অলপ স্মাৰ্ট ষ্টাডি কৰিব লাগিব তেতিয়াহে তোমালোকে কম টাইমত তোমালোকে ম্যাক্সিমাম আউটপুট উলিয়াব পাৰিবা সো প্ৰথম কথাটো ইয়াত তোমালোকৰ টোটাল আহে মাৰ্কস 480 মাৰ্কস সো 480 মাৰ্কস আৰু টোটাল কুৱেশ্যন আহে তোমালোকৰ 120 টা সো 120 তোমালোকৰ 40টা কুৱেশ্যন মেথছ 40টা কেমিষ্ট্ৰি আৰু 40টা কুৱেশ্যন ফিজিক্স মানে তোমালোকৰ প্ৰতিটো সাবজেক্টত 160 মাৰ্কস কে থাকে 160 মাৰ্কস এভৰি পেপাৰ ধৰিলা তোমালোকে এখন ফিজিক্স কেমিষ্ট্ৰি মেথছ ঠিক আছে আৰু সিলেবাস কি হয় তোমালোকৰ কমপ্লিট তোমালোকে 11 and 12 সো 11 12 ৰ কমপ্লিট সিলেবাস আহিব তোমালোকৰ ইয়াত সো এতিয়া কথাটো হ'ল যে তোমালোকে কিমান মাৰ্কস পাব লাগিব যাতে তোমালোকে আসাম ইঞ্জিনিয়াৰিং কলেজ একদম আন্ডাৰ 500 300 ৰেংক এক্সপেক্ট কৰিব পাৰা ঠিক আছে বা তোমালোকে ভাল কলেজ যোনখন যদি তোমালোকে এক্সপেক্ট কৰি আছা যে মোক এইচি লাগে বা জেইচি লাগে যি নহয় এইখনে হয়তো টপ কলেজ হয় সো এইখনৰ ভিতৰত টপ ব্ৰাঞ্চ তোমালোকে মেকানিক্যাল সিভিল কোৰ ব্ৰাঞ্চ তোমালোকে বিচাৰা বা কম্পিউটাৰ সায়েন্স যি ব্ৰাঞ্চ নিবিচাৰা কিয় সো এইখন কলেজতে তোমালোকে বেষ্ট মানে এইচি জেইচি সবতকৈ ওপৰত আছে সো সেইকাৰণে তোমালোকে এইখন পাবলৈ হ'লে তোমালোকৰ ৰেংক থাকিব লাগিব আন্ডাৰ 500 ৰেংক যদি তোমালোকে আন্ডাৰ 500 ৰেংক আনা দেন এনি ব্ৰাঞ্চ তোমালোকে ইয়াত ল'ব পাৰা ঠিক আছে কম্পিউটাৰ সায়েন্সৰ বাহিৰে বাকি কেইটা ব্ৰাঞ্চ তোমালোকে এক্সপেক্ট কৰিব পাৰা যে 500 ৰেংকত পাই যাবা সো ইয়াৰ বাবে তোমালোকে মাৰ্কস কিমান লাগিব সো মাৰ্কস তোমালোকে এজ আজি পাজে 2 বছৰ 3 বছৰ আগত চাও তো তোমালোকে আহি আছিল তোমালোকৰ 170 তোমালোকৰ আহি আছিল আন্ডাৰ 500 ৰেংক বাট এতিয়া তোমালোকৰ আমাৰ টাইমত ধৰিলা 2021 22 তোমালোকৰ আন্ডাৰ 170 আহি আছিল তোমালোকৰ আন্ডাৰ 500 ৰেংক বাট এতিয়া তোমালোকৰ 2026 তোমালোকৰ এটো ৰেংক বাহিলে ঠিক আছে মাৰ্কস সো এতিয়া তোমালোকৰ মাৰ্কস লাগিব তোমালোকৰ 200 ৰ তলত তোমালোকে এক্সপেক্ট নকৰিবা যে তোমালোকে ভাল মাৰ্কস বা ভাল কলেজ তোমালোকে পাবা বুলি কাৰণ কম্পিটিশন বহুত বেছি বাঢ়ি গৈছে বিশেষকৈ তোমালোকৰ যিসকলে নিটৰ প্ৰিপাৰেচন কৰিছে তেওঁলোকেও CW লে আহিছে মানে তেওঁলোকে কি হয় যদি ক্লিয়াৰ হোৱা নাই নিট বা নিটত যদি অলপ প্ৰবলেম হৈ গৈছে সো তেওঁলোকে CW এটেম্প কৰিছে সো সেইকাৰণে তেওঁলোকৰ ইয়াত আহি গৈছে সো কম্পিটিশন বহুত বাঢ়ি গৈছে আগতে গম পোৱা নাছিলে যে CW এক্সামটোত বহুতৰ ইমান এৱাৰনেছ নাছিলে কিন্তু আজিকালি সকলোৱে গম পাইছে সো সেইকাৰণে তোমালোকৰ প্লেচমেন্টটো ভাল হৈছে আগতকে সো সেইকাৰণে সকলো ইয়ালৈ আহিছে সো কম্পিটিশন বাঢ়ি গৈছে সো তোমালোকে ভাবি লোৱা যে তোমালোকে 480 ভিতৰত 200 তোমালোকে মাৰ্কস যিকোনো প্ৰকাৰে তোমালোকে আনিব লাগিব দেন তোমালোকে এটা ভাল ৰেংক এক্সপেক্ট কৰিব এতিয়া 200 মানে এনেকুৱা নহয় যে টাৰ্গেট তোমালোকে 200 ৰাখিবা তো ইয়াৰ বাবে তোমালোকে টাৰ্গেট ৰাখিব লাগিব কমসে কম তোমালোকে 300 280 যি নহওক এনেকুৱা যদি টাৰ্গেট ৰাখা দেন তোমালোকে 200 পাব পাৰা আৰু এতিয়া তোমালোকে নিগেটিভ মাৰ্কিং হ'বই ঠিক আছে প্ৰতিটো মাৰ্কস প্ৰতিটো কোৱেশ্চন এভৰি কোৱেশ্চনত তোমালোকে 4 মাৰ্কস কি পাবা আৰু যদি তোমালোকে ইনকাৰেক্ট হয় দেন তোমালোকে -1 সো সেইকাৰণে তোমালোকে যদি তোমালোকে ভাবিছা যে 200 টাৰ্গেট কৰিম দেন তোমালোকে ভুলত নাভাবিবা যে 200 পাবা ঠিক আছে এটো কমিব ঠিক আছে যদি 200 তোমালোকে টাৰ্গেট কৰা 150 140 এনেকুৱা নম্বৰ পাবা সো সেইকাৰণে তোমালোকে কয় যে টাৰ্গেট তোমালোকে 300 ৰাখা তো 300 মানে এটলিষ্ট তোমালোকে কিমান কোৱেশ্চন এটেম্প কৰিব লাগিব 4 7 8 সো 70 ঠিক আছে তো মই ধৰি লৈছো তোমালোকে 75 মই 75 টা কোৱেশ্চন তোমালোকে টাৰ্গেট কৰিব লাগিব 120 টা ভিতৰত 75 টা কোৱেশ্চন তোমালোকে টাৰ্গেট কৰিব লাগিব যে 75 টা মই যিকোনো প্ৰকাৰে এটেম্প কৰিব লাগিবই এতিয়া নহয় এনেকুৱা নহয় যে তোমালোকে টুক্কা মাৰি থৈ গুচি আহিবা 75 এটেম্প কৰিব লাগিব কিন্তু ইয়াৰ বাবে তোমালোকে পঢ়িব লাগিব ঠিক আছে এই 75 টা তোমালোকে ক'বা কেনেকৈ আনিবা সো তিনটা সাবজেক্ট মিলাই তোমালোকে 75 টা কোৱেশ্চন এটেম্প কৰিব লাগে সো ইয়াৰ বাবে কি কৰিবা প্ৰথম কথাটো হ'ল তোমালোকে
তিনিটা সাবজেক্ট ভাগ কৰি লোৱা যে তুমি কোনটো সাবজেক্টত ষ্ট্ৰং ঠিক আছে ধৰি লোৱা তোমালোকে কিছুমানে ফিজিক্স ভাল পায় কিছুমানে কেমিষ্ট্ৰি ভাল পায় বা কিছুমানে মেথছ ভাল পায় বা কিছুমানে দুটা সাবজেক্ট ভাল পায় যিয়ে নহওক সো ইয়াৰ বাবে তোমালোকে দুটা সাবজেক্ট বহুত ষ্ট্ৰং কৰা আৰু মই কম যে জেনেৰেলি তোমালোকে মই নিজে মেথছ ভাল পাওঁ কিন্তু মই তোমালোকক নিজে সাজেষ্ট কৰো যে তোমালোকে দুটা সাবজেক্টত ফোকাস কৰা প্ৰথম কথা কেমিষ্ট্ৰি মোষ্ট স্কোৰিং ঠিক আছে এনেকুৱা কোৱেশ্চন আহিব তোমালোকে ডাইৰেক্ট তোমালোকে এনচিআৰটি লেভেলত কোৱেশ্চন আহি যাব এই ধৰি লোৱা তোমালোকে পঢ়িছিলা আগতে ডাইৰেক্ট দেখিয়ে কোৱেশ্চনটো তোমালোকে সলভ কৰি দিব পাৰিবা সো সেইকাৰণে তোমালোকে কেমিষ্ট্ৰি ইজ মোষ্ট স্কোৰিং ফৰ আসাম CW তো প্ৰতি বছৰ মই হেতু কৈছো যে কেমিষ্ট্ৰি তোমালোকে ফোকাস কৰা যোৱা বছৰ তোমালোকে ডাইৰেক্ট মোক টেষ্টৰ পৰা তোমালোকে 100+ মাৰ্কস আৰামত আহি আছে ঠিক আছে চকুমুদি আহি আছে 100 120 130 অনলি কেমিষ্ট্ৰি পাই ষ্টুডেন্টে পাইছে যোৱা বছৰ বাকি তোমালোকে ফিজিক্সৰ ডাইৰেক্ট কৈছে মেথছৰ ডাইৰেক্ট কৈছে যি পঢ়াইছে তাকে আহিছে কোনো ইয়াত তোমালোকে বাহিৰৰ পৰা অহা নাই তো সেইকাৰণে তোমালোকে প্ৰথম কথাটো কেমিষ্ট্ৰি তোমালোকে ভাবি লোৱা যে তোমালোকে 120ৰ ওপৰত আনিবই লাগে যিকোনো প্ৰকাৰে ঠিক আছে মানে কেমিষ্ট্ৰি তোমালোকে 40টা কোৱেশ্চনৰ ভিতৰত কমসে কম তোমালোকে 30টা টাৰ্গেট কৰা যে 30 to 35 টা আৰামত এটেম্প কৰিব পাৰিব কৰোঁ বুলি ক'লে ঠিক আছে য'ত 30-35ৰ ভিতৰত যদি তোমালোকে ভুলো হয় কিবা কিবি বা এটা দুটা খেলিমেলি হয় দেন তোমালোকে মই এক্সপেক্ট কৰি লৈছো যে ইয়াত তোমালোকে 25টা কুৱেশ্চন এটেম্প কৰিলা কেমিষ্ট্ৰি ঠিক আছে বাকি তোমালোকৰ থাকিলে কি নম্বৰ তো 25টা কিমান হ'ব 25 into 4 নম্বৰ 4 মাৰ্কস কে এটা কুৱেশ্চনৰ 100 মাৰ্কস তোমালোকে কেমিষ্ট্ৰি পাই যদি আনা দেন ফিজিক্সত তোমালোকে টাৰ্গেট কৰা যে এটলিষ্ট তোমালোকে 20ৰ পৰা 25টা কুৱেশ্চন তোমালোকে এটেম্প কৰিব পাৰা ঠিক আছে ধৰি লোৱা তোমাৰ ইয়াত তুমি শুদ্ধ কৰিছা 20টা কুৱেশ্চন সো 20টা কুৱেশ্চন মিন্স 20 into 4 that means 80 marks সো ইয়াৰ পৰা তুমি যেনিবা উঠাই দিলা 80 marks সো ইয়াৰ পৰা 80 marks ইয়াৰ পৰা তোমালোকে 100 marks আৰু মেথছত যদি তোমালোকে ষ্ট্ৰং যদি তোমালোকে মেথছ ভাল পোৱা যদি মেথছত অলপ পঢ়ি থৈছা যদি যিসকলে জেই মেইনছ দিছে বা জেই এডভান্সৰ প্ৰিপাৰেচন কৰি আছে সো তেওঁলোকে মেথছত ফোকাস কৰিব পাৰা ঠিক আছে মেথছত তোমালোকে আৰু যিসকলে নাই ঠিক আছে যিসকলে ভাবিছে যে মই একদম মেথছ একদম উইক সো কেইটামান চেপ্টাৰ লৈ লোৱা ধৰিলা যিকেইটা মই তোমালোকৰ ইম্পৰ্টেন্ট চেপ্টাৰ মই দিয়াও আছে যদি তোমালোকক লাগে ক'বা মই মেথছৰ ইম্পৰ্টেন্ট চেপ্টাৰ বনাই দিম যেনেকৈ ধৰা বাইনোমিয়েল থিওৰেম হওক তোমালোকে কোৱাড্ৰেটিক ইকুৱেশ্যনছ হওক তোমালোকে ডিফাৰেন্সিয়েল ইকুৱেশ্যনছ এনেকুৱা কেইটামান চেপ্টাৰ লৈ লোৱা 10টামান চেপ্টাৰ ঠিক আছে 10টামান চেপ্টাৰ লৈ লোৱা সো সেইকেইটা চেপ্টাৰকে তোমালোকে বাৰে বাৰে পঢ়া বাকি তোমালোকে কিমান চেপ্টাৰ আছে মতলব নাই ঠিক আছে সো টোটেল তোমালোকে প্ৰতিটো সাবজেক্টৰ মই ধৰি লওক 30টা মান চেপ্টাৰ আছে 30টা ভিতৰত তোমালোকে 10টা চেপ্টাৰ উঠাই লোৱা মেথছৰ দেন মেথছৰ 10টা চেপ্টাৰৰ পৰা তোমালোকে এটলিষ্ট তোমালোকে বেছি নহলো 10টা কুৱেশ্চন তোমালোকে সলভ কৰিবলৈ চোৱা মেথছৰ 10টা কুৱেশ্চন সলভ কৰিলে এনাফ সো ইয়াৰ পৰা তোমালোকে আহি যাব তোমালোকে আৰামত 40 মাৰ্কস সো 10 questions into 4 মানে কিমান হ'ব 40 মাৰ্কস সো এইকেইটা যদি চোৱা তোমালোকে 100 plus 80 plus 40 যি 28 12 2 ইকুৱেল 1 1 2 220 মাৰ্কস আৰামত তোমালোকে এসি কলেজ পাই যাবা এটা বহুত হয়তো হ'ব পাৰে যে কিছুমান হয়তো বহুত ভালকে পঢ়ি থব পাৰে প্ৰতিটো সাবজেক্ট মই এটো এইসকলৰ বাবে কৈছো যিসকলৰ ভাবি আছে যে মোক এখন টপ কলেজ লাগে এসি টপ ব্ৰাঞ্চ লাগে যেন তোমালোকে মই এটো টাৰ্গেট কৰা কিন্তু যদি ভাবিছে তোমালোকে আউ লাগে যে তোমালোকে আন্ডাৰ 100 ৰেংক আন্ডাৰ 50 ৰেংক দেন তোমালোকে অলপ কষ্ট কৰিব লাগিব ধৰি লোৱা তোমালোকে কেমিষ্ট্ৰিটো ঠিকই আছে ঠিক আছে কেমিষ্ট্ৰি ইমানটো এনাফ তোমালোকে মেথছত ফোকাস কৰা মেথছত আউ অলপ ইমপ্ৰুভমেন্ট কৰা ধৰি লোৱা তোমালোকে মেথছত ফুল সিলেবাস কৰি থৈছা ঠিক আছে যদি যিসকল ভাবিছা যে মই আউ ভাল ৰেংক আনিবলৈ বিচাৰিছো যেন তোমালোকে 20টা কুৱেশ্চন এটেম্প কৰা মেথছত আৰামত 80 মাৰ্কস আহিব ইজিলি আহি যাব 80 মাৰ্কস মইতো তোমালোকৰ যিসকলে মই এবাৰ পইচা আৰামত তোমালোকে 70 80 ওপৰত পাবাই হেতু 100% চিয়ৰ মোৰ কোৰ্সত যিসকল আছে তো মেথছৰ কথা চিন্তা কৰা কেমিষ্ট্ৰি একেটা যিসকলে মোৰ কোৰ্সত আছে ফিজিক্স কেমিষ্ট্ৰি মেথছ তোমালোকে এটা এক্সপেক্ট কৰি ৰাখা যে তোমালোকে 100+ মাৰ্কস প্ৰতিটোতে এক্সপেক্ট মানে 100+ মাৰ্কসৰ কুৱেশ্চন আৰামত কমন কুৱেশ্চন আহিবই ঠিক আছে যদি তোমালোকে ভালকে পঢ়িছা যি দিছো তাক পঢ়ি গৈছা মক টেষ্ট দিছা দেন তোমালোকে প্ৰতিটো সাবজেক্টতে 100 মাৰ্কস সব প্লাস মই তোমালোকক কোৱাই দিম হেতু মোৰ ফালৰ পৰা 100% গ্যাৰান্টি যে 300 মাৰ্কস মোৰ ফালৰ পৰা তোমালোকক আৰামত দিম যদি তোমালোকে ভালকে পঢ়া যি দিছো তোমালোকে পঢ়িছা ৰিভাইজ কৰিছা ডেইলি শৰ্ট নোট বনাইছা যদি ফলো কৰিছা দেন তোমালোকে 300+ মাৰ্কস ইজিলি পাই যাবা আৰু যিসকলে ভাবিছে যে মোক যেনে মানে এসি টপ ব্ৰাঞ্চ লাগে সো সেইসকলৰ পৰা মই কৈ দিছো যে কেমিষ্ট্ৰিত ফোকাস কৰা যে তোমালোকে 100 মাৰ্কস যিকোনো প্ৰকাৰ আনিবই লাগে ফিজিক্সত তোমালোকে 20টা কোৱেশ্চন এটা কৰিবলৈ চোৱা মানে 80 মাৰ্কস
আৰু মেথছত তোমালোকে 40 মাৰ্কছ এটা পেপাৰ কেনেকৈ এটেম্প কৰে সেইবিলাক মই পিছত ডিছকাছ কৰিম বাট এইকেইটা মন্থত তোমালোকে লাষ্ট 3 মন্থত ফাৰ্ষ্ট তোমালোকে চেপ্টাৰ চিলেকশ্যন কৰি লোৱা যে তোমালোকে কি চেপ্টাৰ পঢ়িবা ঠিক আছে ধৰক কেমেষ্ট্ৰিটো অল চিলেবাছ কৰা ঠিক আছে কেমেষ্ট্ৰি অল চিলেবাছ কোনো দৰকাৰ নাই মেথছত তোমালোকে চেপ্টাৰ চিলেক্ট কৰি লোৱা যদি মেথছত তোমালোকে বুজি পোৱা নাই কি কৰিব লাগে মই লাগে বেলেগ ভিডিও এটা বনাই দিম তোমালোকে মোক খালি কমেন্ট বক্সত জনাই দিবা কাৰণ ইয়াৰ আগতো মই ভিডিও বনাই আছো মেথছৰ ওপৰত ইম্পৰ্টেন্ট চেপ্টাৰ আছে সেইকাৰণে মই ইমান ভবা নাই যে বনাম বুলি ভবা নাই কিন্তু যদি তোমালোকক লাগে তেতিয়াহ'লে মই আকৌ এবাৰ বনাই দিম আৰু ফিজিক্সৰ তোমালোকে তেনেকে ধৰি লোৱা তোমালোকে 100% নহ'লেও 80% চিলেবাছ তোমালোকে ফিজিক্সৰ ফিনিশ কৰিবলৈ চোৱা ঠিক আছে 80% চিলেবাছ কিন্তু মেথছৰ তোমালোকে 100 কেমেষ্ট্ৰি 100% কৰা আৰু মেথছৰ জাষ্ট 10 চেপ্টাৰ কৰা আৰু যিসকলে ভাবিছে ভাল ৰেংক আনিবলৈ মোক কৈছো যে 20-25টা যিমান পাৰা কমপ্লিট কৰা কথা নাই এতিয়া প্ৰথম কথাটো হ'ল তোমালোকে এতিয়া কেনেকৈ কি কৰিবা সেইটো কৈ দিলো যে ইমান মান নম্বৰ পাব লাগিব আৰু ইমানটো তোমালোকে টাৰ্গেট ৰাখিব লাগিব এটলিষ্ট লাষ্ট 3 মন্থত তোমালোকে টাইম টেবুল কি হ'ব টাইম টেবুলৰ ওপৰত বেলেগ ভিডিও বনাম কিন্তু এইটো ভিডিওত আৰু এটা মই তোমালোকৰ কথা কৈ যাওঁ যে তোমালোকৰ যোনটো আছে শৰ্ট নোটছ ঠিক আছে যদি তোমালোকে পঢ়িছা জোৰ পৰা নপঢ়িছা এইটোৱে হৈছে তোমালোকৰ মোষ্ট স্কোৰিং আল্টিমেট তোমালোকৰ গ'ল হয় তোমালোকৰ ৰিভিজন যিমান তোমালোকে নপঢ়া যিমান চিলেবাছ নপঢ়া তুমি পিডব্লিউত নপঢ়া তোমালোকে আন একাডেমীত নপঢ়া য'তেই তোমালোকে প্ৰিপেৰেশ্যন নকৰা সবতে যদি তোমালোকে ৰিভিজন নকৰা এতিয়া যিসকলে কোৰ্চ লৈছিলে বহুতে ইয়াত আছে যে ক্লাছ 11ত তোমালোকে কি হৈছিলে পিডব্লিউ ডাইৰেক্ট জছত লৈছিলো পিডব্লিউ ললো কিন্তু ম্যাক্সিমাম ঠিক আছে 80% মানুহে তোমালোকে 70-80% ষ্টুডেণ্টে তোমালোকৰ এৰি দিয়ে পিছলে এৰি দিয়ে কিয় যেতিয়া ধৰি লোৱা এটা চেপ্টাৰ পঢ়িব দিলা তোমালোকে ধৰি লোৱা তোমালোকে ইউনিটছ এণ্ড ডাইমেনশ্যন যোনটো ফিজিক্সৰ ফাৰ্ষ্ট চেপ্টাৰ আছিল হয়তো পঢ়িছিলা তোমালোকে ক্লাছ 11 পিডব্লিউ পৰা পঢ়িছে ম্যাক্সিমামে চাগে সো তেতিয়া কি হ'ল তোমালোকে আজিৰ পৰা যেতিয়া 6 মাহ গ'ল 3 মাহ গ'ল কোৰ্চ গৈ আছে যেতিয়া বহিখন মেলিলে মেলা পিছত যেতিয়া চালে যে 4 মাহ 5 মাহৰ আগত পঢ়াখিনি একো মাথাত নাই সব ওলাই গুচি গ'ল তো সেইকাৰণে কৈছো যে এতিয়া বহুতে ফিল কৰিছে এইটো লাষ্ট ফাৰ্ষ্ট যেই মে যোনটো হৈ গৈছে তাৰ আগৰ এটেম্পটত ফিল কৰিছে চাগে যে ৰিভিজনে মেইন তোমালোকে লাগে 10টা চেপ্টাৰ কৰা প্ৰতিটো চেপ্টাৰ 10টা চেপ্টাৰ কৰা যদি ৰিভিজন কৰিছা ভালকে যদি কোৱেশ্চন প্ৰেক্টিছ কৰিছা দেন হেতু পাই তোমালোকে বহুত ধুনীয়া নম্বৰ উঠাব পাৰিবা আৰু তুমি যদি 100% সিলেবাস তুমি বহিখনত লিখি ৰাখিছা জাস্ট লিখি ৰাখিছা আৰু ভাবিছা তোমালোকে ভাল মাৰ্কস বা ভাল পাৰ্চেন্টেজ পাবা সো তেতিয়াহলে তোমালোকে ভুলতো আশা নকৰিবা কাৰণ মই নিজে থাকা খাইছো ঠিক আছে মই সেইকাৰণে নিজে এক্সপেৰিয়েন্সৰ পৰা কৈছো তোমালোকক যে মই নিজে তোমালোকৰ ডাইৰেক্ট মই অকল নোটছ বনাই গৈছিলো এটা টাইমত 2021 2022 কিন্তু তাৰ পিছৰ বছৰত মই সেইটো শুদ্ধৰণি কৰিলো যে ৰিভিজনে মেইন তোমালোকে লাগে 5টা চেপ্টাৰ প্ৰতিটো চেপ্টাৰ লাগে 10টা চেপ্টাৰে কৰা কিন্তু সেইকেইটা চেপ্টাৰকে তোমালোকে কুৱেশ্যন প্ৰেক্টিছ কৰা তোমালোকে ফৰ্মুলা ৰিভিজন কৰা শৰ্ট নোটছ বনোৱা তোমালোকে চাবা তোমালোকে ইমপ্ৰুভমেন্ট গ্ৰাফ তোমালোকৰ এনেকৈ আগবাঢ়ি যাব কনফিডেন্স বাঢ়িব তোমালোকৰ আৰু পঢ়িবলৈ মন যাব মেইন কথাটো সো সেইকাৰণে ৰিভিজনত প্ৰথম কথাটো কামত আহিব তোমালোকৰ শৰ্ট নোটছ তো শৰ্ট নোটছ কি হয় এতিয়া তোমালোকে সো মই আগতেও কৈছো যে শৰ্ট নোটছ তোমালোকে সেইকেইটা কুৱেশ্যন ৰাখা যদি তোমালোকে কিবা ইম্পৰ্টেণ্ট ফৰ্মুলা ঠিক আছে গোটেই যিমান ফৰ্মুলা আছে সব ৰাখা ধৰি লোৱা তোমালোকে কিবা কুৱেশ্যন বুজি পোৱা নাই ঠিক আছে ইম্পৰ্টেণ্ট কিবা কুৱেশ্যন তোমালোকে ধৰি লোৱা কিবা ডাউট আছে সো এইখিনি ৰাখি ল'লা ইম্পৰ্টেণ্ট কুৱেশ্যন ধৰি লোৱা তোমালোকে কিবা পইণ্ট লিখিব ইম্পৰ্টেণ্ট কি পইণ্টছ ধৰি লোৱা তোমালোকে কিবা এটা নিজৰ ভাষাৰে লিখিব বিচাৰিছা নিজৰ লেংগুৱেজত লিখি ৰাখা যে এইটো এনেকৈ হ'ল এইটো এনেকৈ কৰিব লাগে বেক বণ্ডিংটো এনেকৈ হ'ব লাগে সো নিজৰ ভাষাৰে লিখি ৰাখা যেতিয়া আমাৰ বইলিং পইণ্ট হয় তেতিয়া আমি এনেকৈ লিখো তেনেকৈ লিখো বেলেগে বুজি নাপায় পাই পিছৰ কথা তুমি বুজি পাব লাগে সো নিজে বুজি পোৱাকে শৰ্ট নোটছ বনাবা বেলেগৰ কথা চিন্তা কৰিব নালাগে আৰু এখন A4 সাইজ পেপাৰ লোৱা ইয়াত তোমালোকে ইম্পৰ্টেণ্ট কি পইণ্টছ কিবা কিবি লিখি থব পাৰা আৰু প্ৰতিটো চেপ্টাৰ এইটো গুৰুত্ব ৰাখিবা যে 2টা বা 3টা পেজত A4 সাইজ পেজত তোমালোক খতম হৈ যায় এটা A4 সাইজ পেপাৰ ল'বা ঠিক আছে তাক মাজৰে দুভাগ কৰিবা আৰু ইয়াত তোমালোকে লিখি যাবা একদম যে ইম্পৰ্টেণ্ট পইণ্ট ইম্পৰ্টেণ্ট ফৰ্মুলা যিমানখিনি আছে তোমালোকে মাৰ্ক আৰু ইউজ কৰিব পাৰা অলপ ধুনীয়াকৈ লিখিব পাৰা তেতিয়া পঢ়িবলৈ মন যাব তো তেনেকৈ ইটো পেজত লিখিলা তেনেকৈ 2-3টা পেজত তোমালোকে খতম হৈ যাব লাগে প্ৰতিটো চেপ্টাৰ কাৰণ যেতিয়া তোমালোকে কুৱেশ্যন কৰিবা মক টেষ্ট দিবা এতিয়া যেতিয়া মই মক টেষ্ট পাতি আছো তোমালোকৰ ধৰি লোৱা মক টেষ্ট তোমালোকে দিছা আৰু মক টেষ্টৰ আগত তোমালোকে ৰিভিজন কৰিব লাগে সো ৰিভিজন কৰিবলৈ কি কৰিবা ডাইৰেক্ট শৰ্ট নোটছখন উলিয়াবা ডাইৰেক্ট ৰিভিজন কৰিবা একেলেঠাৰে মনত ৰাখি যাব যদি তোমালোকে আজি পৰা 3 মাহৰ পিছত ঠিক আছে 3 মাহৰ পিছত যদি তোমালোকে ভাবিছে বহিখনৰ পৰা ৰিভাইজ কৰি তোমালোকে এক্সাম দিবলৈ যাব পাৰিম বুলি তোমালোকৰ বহিখন ৰিভাইজে কৰি নহ'ব সো সেইকাৰণে কৈছো যে বহিখনত লিখিলা বুজিলা আৰু বুজাখিনি তোমালোকে এই পেজটোলৈ লৈ আনা কাৰণ তোমালোকে যেতিয়া আজিৰ পৰা তোমালোকে 3 মাহ আছে ন সো 3 মাহ আছে তোমালোকৰ CW বাবে কাৰণ এতিয়া তোমালোকৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ যাব ফেব্ৰুৱাৰীত আৰু 3 মাহ আছে তোমালোকৰ
লাষ্ট ওৱান ম'ৰ তোমালোকে অকল মক টেষ্ট এণ্ড তোমালোকে ফুল টেষ্টে দিব লাগিব আৰু যদি তোমালোকে মক টেষ্ট নিদিয়া কুৱেশ্যন নকৰা তেতিয়াহ'লে নাভাবিবা যে তোমালোকে ভাল ৰেংক পাবা বুলি অকল থিয়ৰি পঢ়ি একোডাল কৰিব নোৱাৰা একদম সঁচা কথা তোমালোকে ৰিভিজন কৰিব লাগিব কুৱেশ্যন প্ৰেক্টিচ কৰিব লাগিব কেনেকৈ তোমালোকে কুৱেশ্যনত এপ্লাই হয় কাৰণ কনচেপ্ট পঢ়া আৰু কুৱেশ্যনত এপ্লাই কৰাৰ মাজত বহুত ডিফাৰেঞ্চ আহিছে চ' সেইকাৰণে টাইম টেবুলৰ ওপৰত এটা ভিডিঅ' বনাম মই ভাবিলোঁ অলপ তোমালোকক আইডিয়াবিলাক দি দিওঁ যদি তোমালোকে প্ৰিপেৰেশ্যন কৰি আছে আৰু যিসকলে এইচএছত আছে তেওঁলোকৰ বাবে ভিডিঅ' দিম তোমালোকে এতিয়া খালি এইচএছটো ভালকৈ দি লোৱা কাৰণ এইচএছটো তোমালোকে পাৰ্চেণ্টেজটো ইম্পৰ্টেণ্ট হয় তোমালোকে 75 মিনিমাম লাগে তোমালোকে জেই বাবে চ' সেইকাৰণে এইচএছৰ ওপৰত গুৰুত্ব দিয়া কাৰণ এইচএছত যদি কেনেবাকৈ তোমালোকে কমি যাবলৈ হয় পাৰ্চেণ্টেজ পিছত তোমালোকে চিডব্লিউ দিব নোৱাৰিবা সেইকাৰণে ভালকৈ দিয়া আৰু যদি কিবা কিবি ডাউট আছে তোমালোকে কমেণ্ট বক্সত সুধিব পাৰা ঠিক আছে আৰু যিসকলে তোমালোকৰ কোৰ্চত এনৰল নাই হোৱা বহুতে মোক এটা কথা সুধিছিলে যে এতিয়া কোৰ্চত এনৰল হ'ব পাৰিম নে নোৱাৰিম চ' কোৰ্চটো তোমালোকৰ চোৱা যে কোৰ্চটো মই হয় বহুত মাহৰ আগতে ৰিলিজ কৰিছিলোঁ বাট চিলেবাছ মই এতিয়ালৈকে ইমানখিনি কভাৰ কৰা নাই ঠিক আছে এতিয়াওতো মই জাষ্ট এইটো মান্থত ফেব্ৰুৱাৰী মান্থত তোমালোকৰ মেক্সিমাম গোটেই চিলেবাছ তোমালোকৰ কমপ্লিট হ'ব ঠিক আছে ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰু এতিয়া তোমালোকৰ অৰ্গেনিক কেমেষ্ট্ৰি চলি আছে অৰ্গেনিক কেমেষ্ট্ৰি বেছি চেপ্টাৰ কভাৰ হোৱা নাই বহুত কম চেপ্টাৰ কভাৰ হৈছে এতিয়াও তোমালোকক ক'বলৈ যদি যোৱা 70 to 80% তোমালোকৰ চিলেবাছ বাকী আছে ঠিক আছে চ' 80% তোমালোকে কৰিবলৈ হ'লে এইটো মাহত মই ফিনিছ কৰি দিম তাৰপিছত লাষ্ট তোমালোকৰ যিকেইটা এক মাহ দুই মাহ পাওঁ সেইকেইটা মাহত মই তোমালোকক অকল মক টেষ্ট পাতিম যিখিনি ইয়াত আছে আৰু যিসকলে এনৰল হ'ব বিচাৰিছা এনৰল হোৱা জল্দি এনৰল হোৱা তোমালোকে পঢ়ি লোৱা ভালকৈ প্ৰিপেৰেশ্যন কৰা কাৰণ মই বহুত এফৰ্ট দিছোঁ মোৰ ফালৰ পৰা সেইকাৰণে মই তোমালোকক কৈছোঁ যে এনৰল হোৱা যাতে তোমালোকে লাভ হ'ব পিছত তোমালোকে বুজি পাবা এইটো কথা আৰু তোমালোকে যিসকলে মক টেষ্ট দিবলৈ বিচাৰিছে যে তোমালোকে কোৰ্চত এনৰল হ'ব বিচৰা নাই বা মক টেষ্ট কোৰ্চত বেলেগত তোমালোকে লৈছিলা অলৰেডি তোমালোকৰ ফিনিছ হৈ আছে দেন তোমালোকে মক টেষ্ট দিব পাৰা মক টেষ্টত তোমালোকৰ প্ৰপাৰ ৰেংক এনালাইচিছ হ'ব আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন 2টা পইণ্ট কুৱেশ্যন যিখিনি তোমালোকে চিডব্লিউত এক্সপেক্টেড কুৱেশ্যন সেইখিনিয়ে মই তোমালোকক মক টেষ্টত দিম ত' ইমানে আছিলে তোমালোকৰ ভিডিঅ'টো যদি তোমালোকৰ বেলেগ কিবি ডাউট আছে কমেণ্ট বক্সত সুধিব পাৰা ঠিক আছে চ' থেংক ইউ